এইটো 5 তলা ফাউণ্ডেশ্যনৰ ড্ৰয়িং। ইয়াত আপোনালোকে চাওক, ইয়াত যে আছে 100 মিলিমিটাৰ অৰ্থাৎ 4 ইঞ্চি আপোনাৰ PCC ঢালাই দিবলৈ দিছে। 1:3:6 মানে 1 টিন চিমেণ্ট দি পেলাই 3 টিন বালি দি পেলাই 6 টিন গিটি দি পেলাই ঢালাই বনাই আপোনাৰ যিটো 8 ইঞ্চি আপোনাৰ বল্ডাৰ দি পেলাই চলিং কৰিবলৈ দিছে। এই বল্ডাৰ চলিংটো কৰাৰ পিছত আপোনাৰ 4 ইঞ্চি এটা PCC ঢালাই দিবলৈ দিছে। এইটো PCC ঢালাইটো দিয়াৰ পিছত সেই ঢালাইটোৰ ওপৰত আপোনাৰ ৰড পাৰি পেলাই জালি বনাবলৈ দিছে। আৰু ইয়াৰ ৰড পাৰি পেলাই জালিটো বনোৱাৰ পিছতো আপোনাৰ ইয়াৰ তলত 2 ইঞ্চি গুটকা এটা দিবলৈ দিছে। 2 ইঞ্চি গুটকাটো দিলে আপোনাৰ তলৰ যিটো PCC ঢালাই, সেই ঢালাইটো অলপ কম টেম্পাৰৰ কাৰণে আপোনাৰ যিটো কভাৰিং থাকিব, সেই কভাৰিঙৰ তলত আপোনাৰ ঢালাই সোমাই যাব আৰু মাটিৰ পৰা কোনো ধৰণৰ পানী পোৱাৰ চান্স বা মাটিৰ গেছ আপোনাৰ ৰডবিলাকে নাপাব। তেতিয়া আপোনাৰ ৰডবিলাক ছেফ থাকিব আৰু জং নধৰে। হেল্ল' ভিউৱাৰ্ছ, আমি লিফ্টৰ কাম কৰি আছোঁ। লিফ্ট বান্টিং দি আছোঁ, লিফ্টৰ ৰডটো উঠাই আছোঁ। ইয়াত লিফ্ট হ'ব, লিফ্টৰ ৰডটো আমাৰ 150 মিলিমিটাৰ গেপত দিব দিছে, 150 মিলিমিটাৰ আঁতৰত দিব দিছে। আৰু যিটো পথালিকে আমি এনেকৈ যিটো ৰডটো বান্ধিম, পথালিকে এনেকৈ ৰডটো যিটো বান্ধিম, সেইটো আমি 100 mm অৰ্থাৎ 4 ইঞ্চিত বান্ধিব দিছে। যদি আপোনালোকে RCCৰ কাম কৰিব বুলি ভাবিছে, আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। মোৰ কণ্টেক্ট নম্বৰ দিয়া আছে, মোৰ লগত কণ্টেক্ট কৰিব পাৰে। আপোনাৰ ঘৰখন যাতে কমজোৰ নহয়, ৰডকেইটা যাতে চিপ থাকে, সদায় জং নধৰে, তেনেকুৱা কাম আমি কৰোঁ। আমি ঢালাইৰ ভাইব্ৰেশ্যন পূৰা মাৰি দিওঁ, ঢালাইত অলপো গেপ নাথাকে, ফাক চাক নাথাকে, ৰডবিলাক জং ধৰিব নোৱাৰে, তেনেকুৱাকৈ আমি কামবোৰ কৰোঁ। আমাৰ লগত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আমি নগাঁৱত কাম কৰি আছোঁ।